লাওগাঁও অঞ্চল ইয়াত ৫,০০০তকৈ অধিক মানুহ ইয়াত গোট খাইছে। এইটো এটা মাইনৰিটি অধ্যুষিত অঞ্চল। ইয়াতে মহিলা পুৰুষ যুৱক সকলো আহিছে আৰু আমাক বহু কিলোমিটাৰ ৰেলী কৰি যুৱকসকলে লৈ আহিছে। আমাৰ লগত জ্যেষ্ঠ বিধায়ক নগাঁও সদৰ সমষ্টিৰ ৰূপক শৰ্মা ডাঙৰীয়া আহিছে। মই নিজে কেণ্ডিডেট বিজেপিৰ মই চিৰিয়ালৰ পৰা আহিছোঁ। ইয়াৰ পৰাই প্ৰমাণ হৈছে যে আমাৰ সেই দিনটোলৈ মাত্ৰ ৰখি আছে মানুহে যে ভোট কোনদিনা দিবলৈ পাওঁ, পদুম ফুলৰ চিনত ভোট দিম। এয়া মানুহে অৱশ্যে আগতে হাতত ভোট দিছিল, ২-১ পৰিয়ালে পদুম ফুলত দিছে, কিন্তু এইবাৰ প্ৰতিজ্ঞাবদ্ধ হৈছে যে উন্নয়নৰ খাতিৰত ৰূপক শৰ্মা ডাঙৰীয়াৰ যি ইয়াত কাম কৰি যোৱা যি উন্নয়ন, আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰা উন্নয়ন, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰা ৰাইজলৈ মৰম, মহিলাসকলক কৰা সুবিধা দিয়া বিভিন্ন সুবিধা দিছে, এইখিনিলৈ চাই। আৰু এই অঞ্চলটো মোৰ এক পৰিয়ালৰ নিচিনা। এই অঞ্চলতে মোৰ ইণ্ডাষ্ট্ৰী আছিলে। আজি ২০ বছৰ ২২ বছৰ এই অঞ্চলৰ মানুহৰ লগত মই উঠা বহা কৰিছোঁ। গতিকে মোৰ এটা পৰিয়ালৰ দৰে। গতিকে ইয়াত বিপুল আমাক আদৰিছে আৰু আমি বিশ্বাস যে ইয়াত আমি 95% ভোট আমাৰ বিজেপি দলে পাম। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে সংখ্যালঘু মাতৃহঁতে এবাৰ বিজেপিৰ প্ৰতি আস্থা বাঢ়িছে আৰু সমৰ্থন আগবঢ়াইছে। সেই কথাটো যে ৰাতিপুৱা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে, আপুনি এটা আহি প্ৰমাণ পালেনে নাই? হৈ গ'ল প্ৰমাণ। আৰু এতিয়াতো আপুনি শুনাই দিয়ক যে ৰাতিপুৱা মুখ্যমন্ত্ৰীয়ে কৈছিলে আৰু আমি গৈ সন্ধ্যা লাওগাঁৱত প্ৰমাণ পালোঁ। আজি গড়জান মণ্ডলৰ উদ্যোগত লাওগাঁও পঞ্চায়তত বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছে। পোনপ্ৰথমত ৰাইজ ওচৰতে ওলাই আহি বিজেপিত যোগদান কৰিছে, কি ক'ব? গড়জান মণ্ডলৰ অধীনত নিৰ্বাচনী সভা অনুষ্ঠিত হৈছে। এইবাৰ প্ৰথমবাৰৰ বাবে মানে মানুহৰ ইমানে সোঁত বৈছে যে আগতে যেনেকৈ কংগ্ৰেছৰ দিনত আমি দেখা পাইছিলোঁ যে জিকা চিমটম মানে এনেকুৱা ধৰণৰ ইয়াতে কম মানুহ হয়, কিন্তু এইবাৰ তাতকৈ বহুত বেছি মানুহ হৈছে। আৰু মানুহো এইবাৰ হিন্দুল ভাঙি ওলাই আহিছে আৰু বিজেপিৰ উন্নয়নৰ মানুহৰ অন্তৰ চুই গৈছে। এইবাৰ মানুহবিলাক সন্তুষ্ট হৈছে যে আমি কোনো ধৰণৰ পইচা বা কোনো ২ নম্বৰ নোহোৱাকৈ আমি আঁচনিবিলাক সময়মতে পাইছোঁ। আৰু দুখীয়াৰ যিটো আঁচনি পাব লাগে দুখীয়াই পাইছে, ডাইৰেক্ট পাইছে। ইয়াত কোনো ধৰণৰ ধনৰ লেনদেন বা কোনো ধৰণৰ অবৈধ কোনো ধৰণৰ প্ৰব্লেম হোৱা নাই, যাৰ কাৰণে মানুহবিলাক বিজেপিৰ প্ৰতি ঢাল খাইছে। এতিয়া বিজেপিতে এইবাৰ আমাৰ যিজন মানে নগাঁও লোকসভাৰ প্ৰাৰ্থী আছে তেখেতকে ভোট দিব, তেখেতে এইবাৰ জয়ী কৰিব। নতুনকৈ অন্তৰ্ভুক্ত হৈছে আপোনাৰ লাওগাঁও পঞ্চায়তো আপোনাৰ সামগ্ৰিক সমষ্টি অন্তৰ্ভুক্ত হৈছে। যোৱাবাৰ কিন্তু সামগ্ৰিক সমষ্টিত কংগ্ৰেছে সভাপতি ভোট পাইছে। দিব পাৰে, কিন্তু চাওক মানুহৰ পৰিৱৰ্তন হওঁতে একদিন নালাগে, 1 ছেকেণ্ড নালাগে। এতিয়া যিহেতু বিজেপিয়ে ইমান আঁচনি দিছে, সবকা সাথ সবকা বিশ্বাস আৰু সবকা প্ৰয়াস আৰু চবকে সমান হৈ আগবাঢ়ি গৈ আছে। গতিকে সংখ্যালঘু ৰাইজে বুজি পাইছে যে আগতে আমি যিমান কৰি ভুল কৰি আহিলোঁ, এতিয়া ভুল কৰাৰ সময় নাই। এতিয়া আমি এইটো শুদ্ধ হৈ আমি এতিয়া বিজেপিক ভোট দিব লাগে আৰু ইয়াৰ পৰা বিজেপিত নিজৰ প্ৰাৰ্থীয়ে তেখেতক জয়ী কৰি পঠাব লাগে। ধন্যবাদ। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি। বদহজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি। ভিজিট কৰক গেষ্ট্ৰচিটি, গুৱাহাটী, হাতীগাঁও চাৰিআলি। যোগাযোগ নম্বৰ 7577999909।